হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি ৱকফ প্ৰপাৰ্টি বা ৱকফ এমেণ্ডমেণ্ট বিল কি হয় এই বিষয়ে ক'বলৈ লৈছোঁ বা এই বিষয়ে অলপ ডিছকাছ কৰিবলৈ লৈছোঁ। কাৰণ অসমৰ লগে লগে ভাৰতৰ বিভিন্ন প্ৰান্তত এই ৱকফ এমেণ্ডমেণ্ট বিল বা ৱকফ প্ৰপাৰ্টি লৈ এটা ডিবেট সৃষ্টি হৈছে। ইছলাম ধৰ্মীয় মানুহে যিবোৰ ইছলাম ধৰ্মীয় মানুহ আছে সকলোৱে উঠি আহিছে যে আমি এই বিলটো নামানো। এই বিলটো লোকসভাত পাছ হৈছে আৰু সকলোৱে কৈ আছে যে আমি এই বিলটো নামানো। তো আৰু লগে লগে মোৰ এজন ফ্ৰেণ্ডে মোক যোৱাকালি সুধিছে যে ভাই ৱকফ প্ৰপাৰ্টি কি হয় আৰু ৱকফ এমেণ্ডমেণ্ট বিল যোনটো লোকসভাত পাছ হৈছে লোকসভাত এই বস্তুখিনি কি হয় আৰু ইমান যে ডিবেট চলি আছে কিয় চলি আছে। তো আমি সকলোৱে জনা দৰকাৰ, কাৰণ অসমৰ লগে লগে হোল ভাৰতবৰ্ষত ডিবেট চলি আছে এই বস্তুখিনি লৈ। তো হোপ মই বুজাবলৈ পাৰিম বা চেষ্টা কৰিম মই যে এই বস্তুখিনি কি হয়, কাৰণ ময়ো আৰ্টিকেল বা ডিফাৰেণ্ট আৰ্টিকেল পঢ়ি মই এইখিনি ভিডিঅ' বনাই আছোঁ। তো ৱকফ ইজ এ প্ৰপাৰ্টি ডনেট বাই মুছলিম। ৱকফ প্ৰপাৰ্টি হ'ল প্ৰপাৰ্টি ডনেটেড বাই মুছলিম ফৰ স্পেচিফিক ৰিলিজিয়াছ পাৰপজ। কোনোবা এজন মুছলিম মানুহে ডনেট কৰা প্ৰপাৰ্টিক ৱকফ প্ৰপাৰ্টি বুলি কোৱা হয়। যেনে মই এক্সাম্পল লৈছোঁ, ৰহিম এজন মুছলিম মানুহ বা ইছলাম ধৰ্মীয় মানুহ। সি তেওঁৰ লেণ্ড বা প্ৰপাৰ্টি ডনেট কৰিছে, লেণ্ড হওক বা প্ৰপাৰ্টি হওক স্পেচিফিক ৰিলিজিয়াছ পাৰপছত ডনেট কৰিছে। তেওঁ ছাপ'জ কবৰস্থানৰ নামত বা মছজিদৰ নামত বা ইছলামিক এডুকেশ্যনৰ নামত ডনেট কৰিছে। সেই ডনেট কৰা প্ৰপাৰ্টিখিনিক কোৱা হ'ব ৱকফ প্ৰপাৰ্টি। ইছলাম ধৰ্মীয় মানুহে, মই এগেইন কৈছোঁ, ইছলাম ধৰ্মীয় মানুহে বা মুছলিম এজন মানুহে তেওঁৰ প্ৰপাৰ্টি যদি ডনেট কৰে স্পেচিফিক ৰিলিজিয়াছ পাৰপছৰ কাৰণে বা চেৰিটেবল পাৰপছৰ কাৰণে, সেই প্ৰপাৰ্টিক ৱকফ প্ৰপাৰ্টি বুলি কোৱা হয়। মই এক্সাম্পল লৈ বুজাই দিছোঁ। তো হোপ সকলোৱে বুজি পাইছা যে ৱকফ প্ৰপাৰ্টি কি হয়। ৱকফ প্ৰপাৰ্টি ডনেটেড বাই মুছলিম ফৰ স্পেচিফিক ৰিলিজিয়াছ পাৰপছ, যেনে কবৰস্থান, ইছলামিক এডুকেশ্যন নাইবা মছজিদৰ কাৰণে। তো সেই প্ৰপাৰ্টিখিনিক ৱকফ প্ৰপাৰ্টি বুলি কোৱা হয়। আৰু এই যিটো ৱকফ মানে প্ৰপাৰ্টি, সেই ৱৰ্ডটো বা এই প্ৰথাটো প্ৰথমত মহম্মদ ঘোৰী ইনভেডাৰ আছিল। তো সি ঘোৰীদ এম্পায়াৰৰ এজন ৰজা, মুছলিম ৰজা, সি ইণ্ডিয়াত প্ৰথমত ইণ্ট্ৰডিউচ কৰিছিল। তেওঁ প্ৰথমত ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰিছিল, 2খন ভিলেজ তেওঁ ডনেট কৰিছিল ইছলামিক ৰিলিজিয়াছ পাৰপছৰ কাৰণে। তো তাৰে পৰা মানে মহম্মদ ঘোৰীৰ পৰাই মানে প্ৰথমত ভাৰতত ষ্টাৰ্ট হ'ল। আৰু দেখা মানে এজ দ্য চ'ৰ্চ মতে ডিফাৰেণ্ট মানে ইছলামিক কাউণ্ট্ৰিজ আছে। যিবোৰ ইছলামিক কাউণ্ট্ৰিজ আছে, ইৰাক, ইৰাণ, সেইবোৰ কাউণ্ট্ৰিতো এই ৱকফ প্ৰপাৰ্টিৰ প্ৰথাটো চলে। আৰু কিছুমানত 2-এখন কাউণ্ট্ৰি আছে, যেনে ইৰাণত এই ৱকফ প্ৰপাৰ্টিৰ মানে প্ৰথাটো নাই, 2-এখনত নাই, বাট মেক্সিমামত এই ৱকফ প্ৰপাৰ্টিটো আছে। যেনে মানে মুছলিম মানুহে ডনেট কৰিছে ৰিলিজিয়াছ পাৰপছৰ কাৰণে, সেইটো ৱকফ প্ৰপাৰ্টি হৈ গ'ল। আৰু 1923 বা 1946 বা 45ত এইবোৰ এটা মানে এমেণ্ডমেণ্ট চলি আহিছে বা এক্ট বনাইছে, যেতিয়া ইংৰাজ আছিল, যে মুছলিম মানুহৰ প্ৰপাৰ্টি ডনেট কৰিলে, কোনোবাই মুছলিম মানুহে ডনেট কৰিলে ৱকফ বৰ্ডত যাব। আৰু এই যাই এইবোৰ মানে ডনেট কৰি আহিছে ডিফাৰেণ্ট মুছলিম মানুহে তেওঁৰ প্ৰপাৰ্টি ডনেট কৰি আহিছে। 1995ত কি হ'ল, এই ৱকফ এক্ট বনি গ'ল। ৱকফ এক্ট 1995 এটা এক্ট বনি গ'ল। 1995ত আহি এটা এক্ট বনি গ'ল আৰু এটা ৱকফ বৰ্ড বনোৱা হ'ল। সেই ৱকফ বৰ্ডে এই যিমান প্ৰপাৰ্টি আছে মুছলিম মানুহে দান কৰা ৰিলিজিয়াছ পাৰপছৰ কাৰণে, স্পেচিফিক ৰিলিজিয়াছ পাৰপছৰ কাৰণে, 1995ত আহি একটা এক্ট বনি গ'ল। সেই এক্ট মতে এটা বৰ্ড বনিছে, ৱকফ বৰ্ড। আৰু এই বৰ্ডে যিমান মানে ৱকফ প্ৰপাৰ্টি আছে, মানুহে যিমান দান কৰিছে, সেই দান কৰা প্ৰপাৰ্টিখিনি সেই বৰ্ডে চোৱা চিতা কৰে বা মেইনটেইন কৰে, বা মেনেজমেণ্ট ডকুমেণ্ট হওক বা বেলেগ কোনোবা মছজিদৰ কাৰণে ডনেট কৰিছে, সেইখিনি কেনেকৈ মেইনটেইন কৰিব লাগিব, সেই বৰ্ডে কৰে। অ'কে। আৰু সেই বৰ্ডত অনলি ৰিলিজিয়াছ পাৰপছ, মানে মুছলিম মানুহে আছিল আগত, মানে 1995ৰ একমতে মুছলিম মানুহে অনলি সেইখিনি মেইনটেইন কৰিছে। কাৰণ মুছলিম মানুহে গম পাব ন যে এইখিনি দান কৰিছে, তো মছজিদৰ কাৰণে এইখিনি হ'ব বা এনেকুৱা। তো তেতিয়া মুছলিম মানুহে আছিল। আৰু যিমান প্ৰপাৰ্টি আছিল ৱকফ প্ৰপাৰ্টিজ, যদি কোনোবাই দান কৰিছে
আৰু সেইটো ৰিক্লেইম কৰিব নোৱাৰে। ছাপ'জ ৰহিমে, এক্সাম্পল মই এগেইন লৈছোঁ, ৰহিমে দান কৰিছে মানে তেওঁৰ প্ৰপাৰ্টি। দান কৰাৰ পিছত সি আৰু ৰিক্লেইম কৰিব নোৱাৰে। ৰিক্লেইম মানে কি? আবেদন কৰিব নোৱাৰে যে মোক ঘূৰাই লাগে। এবাৰ মানে দান কৰিল মানে ফাইনেল, সেইটো আৰু মানে ৱাক বৰ্ডৰ কাৰণে গুচি গ'ল। ৱাকৰ কাৰণে মানে স্পেচিফিক ৰিলিজিয়াছ পাৰপাছ, যেনে মুছলিমৰ কাৰণে গুচি গ'ল। মছজিদ তাৰপিছত কবৰস্থান বা ইছলামিক এডুকেশ্যনৰ কাৰণে গুচি গ'ল। সেইটো আৰু ৰিক্লেইম কৰিব নালাগে, ফাইনেল, সেইটোৱে ফাইনেল। আৰু এই বৰ্ডত, ৱাক বৰ্ডত 1995 একমতে এই বৰ্ডত আছিল, কি কয়, অনলি মুছলিম মানুহে মেইনটেইন কৰিছিল। আৰু ইণ্ডিয়াত যদি দেখা যায়, ফেক ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ নাইবা ৰেলৱেৰ পাছতে এই ৱাক বৰ্ডৰ আণ্ডাৰত হাইষ্ট লেণ্ড আছে বা প্ৰপাৰ্টি আছে। প্ৰপাৰ্টিৰ ক্ষেত্ৰত ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ, তাৰপিছত ইণ্ডিয়ান ৰেলৱে, এই দুটা মানে টপত আছে, 1 2 ফাৰ্ষ্ট ছেকেণ্ড, আৰু থাৰ্ডত ৱাক বৰ্ড আছে মানে প্ৰপাৰ্টিৰ ক্ষেত্ৰত, হাইষ্ট প্ৰপাৰ্টিৰ ক্ষেত্ৰত। অ'কে, আৰু এতিয়া কথা হ'ল ৱাক কাৰেণ্ট মানে যিটো ছিটুৱেশ্যন চলি আছে, ডিবেট চলি আছে, এই ৱাক প্ৰপাৰ্টি এমেণ্ডমেণ্ট বিল কি 2025 কি মানে উম্মিদ বিল মানে কি হৈছে, লোকসভাত পাছ হৈছে এই এমেণ্ডমেণ্ট, যিটো ৱাক এমেণ্ডমেণ্ট বিল, সেইটো লোকসভাত পাছ হৈছে। আৰু ইয়াতে মানে সেই মানে বিল মতে, ৱাক এমেণ্ডমেণ্ট বিল মতে আগতে মুছলিম মানুহে মেইনটেইন কৰা আছিল, এতিয়া নন মুছলিম মানুহকো মানে এড কৰিছে। অ'কে, নন মুছলিম মানুহকো মানে এড কৰিছে। আৰু আগতে ডিফাৰেণ্ট মানে মুছলিম মানুহে সিহঁতে মেইনটেইন কৰিছে, বা কোনে কোনে এই বৰ্ডত থাকিব, ৱাক বৰ্ডত থাকিব, সেইটো সিহঁতে মুছলিম কমিউনিটি বা ইছলাম কমিউনিটি মানুহে ডিছকাছ কৰি বনাইছে। বাট এতিয়া মানে ধৰি দিয়া হৈছে যে নন মুছলিমো ইয়াতে থাকিব লাগিব। আৰু তোমালোকৰ মানে আৰু 2 মুছলিম উমেন মানে ইনক্লুড কৰা হৈছে। বা আগতে মুছলিম উমেন নাছিলে, বা এজন আছিল, বা নাছিলে, সময়মতে নাছিলে, তো বাট এইটো মানে কি কৰা হৈছে, কম্পালচাৰী কৰা হৈছে যে নন মুছলিমো ৰাখিব লাগিব আৰু 2 মুছলিম উমেন ৰাখিব লাগিব, সেনেকুৱা মানে এজেণ্ডা ৰখা হৈছে। অ'কে, আৰু মেইন কথা হ'ল আৰু 2-এটা মানে পইণ্ট আছে, যেনেকৈ ৱাকফ ইউজাৰ। ছাপ'জ কোনোবা এখন মানে মছজিদ, ৱাকফ যিটো বৰ্ড আছিল, ছাপ'জ কোনোবা এখন লেণ্ড ৱাকফ বৰ্ডৰ আণ্ডাৰত নহয়, 50 বছৰ ধৰি মুছলিম ৰিলিজিয়াছ পাৰপাছত চলি আছে। ছাপ'জ লাষ্ট 50 ইয়াৰ্ছ ধৰি কোনোবা এখন লেণ্ড মছজিদত চলি আছে, বাট সেইটো ৱাকফৰ আণ্ডাৰত নহয়। কিন্তু ৱাকফ বৰ্ডে খুজিলে তেতিয়া সেই প্ৰপাৰ্টি, সেই মছজিদৰ প্ৰপাৰ্টিখিনি ৱাকফ বৰ্ডৰ আণ্ডাৰত ল'ব পাৰে। সেইটো 50 বছৰ যদি ইউজ কৰিছে, ছাপ'জ কোনোবা এখন লেণ্ড মুছলিম মানুহে, মুছলিম কমিউনিটিয়ে বা মছজিদৰ নামত ইউজ কৰিছে, মছজিদৰ ছাপ'জ এটা মছজিদ আছে, মছজিদৰ সন্মুখৰ এৰিয়া নামাজ পঢ়াৰ কাৰণে মানুহে ইউজ কৰি আছে 50 বছৰ ধৰি, তো বাট সেইখিনি প্ৰপাৰ্টি ৱাকফ বৰ্ডৰ আণ্ডাৰত নহয়। বাট কি কৰিব পাৰে যে আগতে সেই প্ৰপাৰ্টিখিনি ৱাকফ বৰ্ডে ক'ব পাৰে যে মানে এইখিনি প্ৰপাৰ্টি, বা লিখিব পাৰে বা ডকুমেণ্ট কৰি ল'ব পাৰে যে এইখিনি প্ৰপাৰ্টি ৱাকফ প্ৰপাৰ্টি হৈ গ'ল, কাৰণ 50 বছৰ ধৰি ইউজ কৰা হৈ আছে। এই প্ৰভিজনটোও মানে বন্ধ কৰা হৈছে এতিয়াৰ ক্ষেত্ৰত, মানে বৰ্তমান যিটো বিল হৈছে ৱাকফ এমেণ্ডমেণ্ট বিল। অ'কে, আৰু মই 2-এটা পইণ্ট এড কৰি মানে যিখিনি মানে পইণ্ট আছে তাৰে 2-এটা মানে স্কিপ কৰিছোঁ, আৰু কেইটামান মানে এগেইন কৈ আছোঁ। আৰু যদি আৰু কেইটামান পইণ্ট মই কৈ আছোঁ এড কৰি, মানে ইয়াৰ পৰা, যদি ছাপ'জ কোনোবা এজন মানুহে, মুছলিম মানুহে প্ৰপাৰ্টি ডনেট কৰে, তেওঁ এটলিষ্ট 5 বছৰ ইছলাম ধৰ্ম গ্ৰহণ কৰি থকা হ'ব লাগিব। মানে প্ৰেক্টিচিং মানে প্ৰেক্টিচিং মুছলিম প্ৰেক্টিছ 5 বছৰ, এটলিষ্ট 5 বছৰ সি মুছলিম প্ৰেক্টিছ কৰা হ'ব লাগিব, তেওঁহে ৱাকফ প্ৰপাৰ্টি ডনেট কৰিব পাৰিব। ছাপ'জ কোনোবা এজন মানুহে খ্ৰীষ্টান মানুহ বা বেলেগ ধৰ্মৰ মানুহ, মই এনেই জাষ্ট এক্সাম্পল লৈছোঁ, কোনোবা এজন বেলেগ ধৰ্মৰ মানুহে মুছলিম ধৰ্ম গ্ৰহণ কৰিছে, 1 বছৰ পিছতে তেওঁ ভাবিলে যে মই 1 বিঘা মাটি ডনেট কৰোঁ, এতিয়া নোৱাৰে। আৰু এতিয়া এটলিষ্ট 5 বছৰ তেওঁ মুছলিম প্ৰেক্টিছ, ৰিলিজিয়াছ প্ৰেক্টিছ হ'ব লাগিব, মানে মুছলিম ধৰ্মীয় হৈ থাকিব লাগিব, তাৰপিছতে প্ৰপাৰ্টি ডনেট কৰিব লাগিব। বাট এই প্ৰথাটো আগতে নাছিলে। আগতে যিকোনো, ছাপ'জ মই মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ, লগে লগে মই প্ৰপাৰ্টি দান কৰিলেও মানে একচেপ্টেবল আছিল, বাট এতিয়া একচেপ্টেবল নহয়, এইটো মানে এমেণ্ডমেণ্ট বিল মতে। অ'কে,
আৰু যিবোৰ শিডিউল এৰিয়া ফিফথ শিডিউল এৰিয়া, ছিক্স শিডিউল এৰিয়া, সেই এৰিয়াত মানে ৱৰ্ক প্ৰপাৰ্টি ডনেট কৰা বন্ধ কৰি দিয়া হৈছে। যেনে ফিফথ শিডিউল, ছিক্স শিডিউল যিবোৰ এৰিয়া আছে ইণ্ডিয়াৰ, সেই শিডিউল এৰিয়াত তোমালোকৰ প্ৰপাৰ্টি ডনেট কৰিব নোৱাৰে, মুছলিম মানুহে ডনেট কৰিব নোৱাৰে, সেইখিনি বন্ধ কৰা হৈছে। আৰু ইয়াতে মই বুজালোঁ এমেণ্ডমেণ্ট বিল কি হয়। মানুহৰ মেইন লাগিছে, মই যিমানখিনি নিউজ দেখিছোঁ বা পঢ়িছোঁ, মানুহৰ মেইন লাগিছে যে এখন মুছলিম বৰ্ডত বা মুছলিম কমিউনিটিৰ এটা বৰ্ডত নন মুছলিম এড কৰা বা ডিফাৰেণ্ট যেনে ফিফথ শিডিউল, ছিক্স শিডিউলত ডনেট কৰিব নোৱাৰে, সেইবোৰৰ কাৰণে মেইনলি মানে ডিবেট চলি আছে মই ভাবোঁ। আৰু ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকেল 25-26 ৰাইট টু ৰিলিজন আছে যে অনলি ছাপ'জ কোনোবা এজন ৰিলিজিয়াছ প্ৰপাৰ্টি আছে, সেই ৰিলিজিয়াছ মানুহে মেইনটেইন কৰিব বা চোৱা চিতা কৰিব, সেই ৰিলিজিয়াছ মানুহে বা সেই ৰিলিজিয়াছ মানুহৰ কমিউনিটিয়ে চোৱা চিতা কৰিব। সেইটো ফাণ্ডামেণ্টেল ৰাইট টু ৰিলিজনত আছিল। তো সেইটো ভাইলেট নহয়, সেইটোৰ ক্ষেত্ৰত মানে দেখা গৈছে যে বহুতে হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত কেছ কৰিব এতিয়া ফাণ্ডামেণ্টেল ৰাইটৰ এগেইনষ্টত, যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈছে। কাৰণ আৰ্টিকেল 25-26ত লিখা আছে যে কোনোবা প্ৰপাৰ্টি ৰিলিজিয়াছ প্ৰপাৰ্টি মেইনটেইন বাই ডেট কমিউনিটি অনলি। মানে ছাপ'জ কোনোবা ৰিলিজিয়াছ প্ৰপাৰ্টি আছে আৰু সেই ৰিলিজনৰ মানুহে সেই প্ৰপাৰ্টিখিনি মেইনটেইন বা চোৱা চিতা কৰিব লাগিব, সেই ইউজ কৰিব লাগিব। তো এতিয়া যিটো ৱকফ এমেণ্ডমেণ্ট বিল আছে, ইয়াতে দুজন নন মুছলিম এড কৰা হৈছে বা বহুতো প্ৰপাৰ্টিক মানে ৱকফ প্ৰপাৰ্টি বুলি ভাইলেট বুলি বা দিয়া হোৱা নাই। ছাপ'জ কোনোবা এখন প্ৰপাৰ্টি ৱকফ প্ৰপাৰ্টি বুলি আছে, বাট এতিয়া মানে ডিবেট চলি আছে যে এই প্ৰপাৰ্টিখিনি ৱকফ প্ৰপাৰ্টি নহয়, সেইবোৰৰ কাৰণে ইমান ডিবেট চলি আছে। আৰু মেইন ডিবেট মই জনামতে যে মানে মই ভবা মতে বা মই যিমানখিনি পঢ়িছোঁ, আৰ্টিকেল পঢ়িছোঁ, মেইন ডিবেটটো হ'ল নন মুছলিম এড কৰা, এইটো এটা মেইন মুদ্দা বা মেইন টপিক। তো হোপ তোমালোকে বুজি পাইছা বা মই বুজাবলৈ ট্ৰাই কৰিছোঁ। তোমালোকেও যদি আৰু বুজিব লাগে, আজি নিউজ পেপাৰ বা যোৱাকালি নিউজ পেপাৰ পঢ়িলে মানে যিবোৰ এডিটৰিয়েল পেজ আছে সেইবোৰ পঢ়িলেও তোমালোকে বুজি পাবা যে ৱকফ প্ৰপাৰ্টি কি হয়, ৱকফ এমেণ্ডমেণ্ট বিল কি হয়। ৱকফ প্ৰপাৰ্টি হ'ল দ্য প্ৰপাৰ্টি ডনেটেড বাই মুছলিম ফৰ স্পেচিফিক ৰিলিজিয়াছ পাৰপজ। আগতে চব মুছলিম মানুহ বা সেই ৱকফ বৰ্ডত অনলি মুছলিম কমিউনিটিৰ মানুহে সেই বৰ্ডটো হেণ্ডেল কৰিছে বা মেনেজমেণ্ট কৰিছে। বাট এতিয়া নন মুছলিম এড কৰা হৈছে, দুজনী উমেন ইনক্লুড কৰা হৈছে, মুছলিম উমেন ইনক্লুড কৰা হৈছে। তাৰপিছত শিডিউল এৰিয়া, শিডিউল 4ত যিবোৰ মুছলিম মানুহ আছে সিহঁতে প্ৰপাৰ্টি ডনেট কৰিব নোৱাৰে, এনেকুৱা। আৰু এটা মানে আছে যে ডিবেট চলিছে যে যিটো চেয়াৰমেন হ'ব সেইটো ফৰ্মাৰ ডিষ্ট্ৰিক্ট কোৰ্ট জাজ হ'ব। মানে প্ৰিভিয়াছ যিটো ডিষ্ট্ৰিক্ট কোৰ্ট জাজ আছিলে তেওঁ চেয়াৰমেন হ'ব। বাট আগতে চেয়াৰমেন মুছলিম কমিউনিটিৰ মানুহ বা মুছলিম মানুহে আছিল। বা মুতুৱালিজ দ্য ৱকফ প্ৰপাৰ্টি মেনেজাৰ আছিল, ৰেজিষ্টাৰ এজ দ্য প্ৰপাৰ্টি ডিলাৰ এণ্ড দ্য 6 পৰ্টেল উইথ 6 মান্থ। মানে ইয়াতে লিখা আছে মুতুৱালিজ ৱকফ প্ৰপাৰ্টি মেনেজাৰ টু ৰেজিষ্টাৰ অল দ্য প্ৰপাৰ্টি অন দ্য চেণ্ট্ৰেলাইজ পৰ্টেল উইথ 6 মান্থ। মুতুৱালিজ এটা ৱৰ্ড আছে, মুছলিম মানুহ, সি যিবোৰ ৱকফ প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিবোৰ 6 মান্থত ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ইয়াতে আৰু মানে মেইন ডিবেট লাগিছে যে নন মুছলিম এড কৰিছে। ফিফথ শিডিউল, ছিক্স শিডিউলত যিবোৰ মুছলিম মানুহ আছে সিহঁতে দান কৰিব নোৱাৰে ৱকফ প্ৰপাৰ্টিত বা মানে লেণ্ড ৰিলিজিয়াছ পাৰপছত লেণ্ড দান কৰিব নোৱাৰে, প্ৰপাৰ্টি দান কৰিব নোৱাৰে। আৰু চেয়াৰমেনজন প্ৰিভিয়াছ বা ফৰ্মাৰ ডিষ্ট্ৰিক্ট জাজক দিয়া হৈছে। তো এইখিনি আছিল মেইন মুদ্দা, মই বুজাবলৈ ট্ৰাই কৰিছোঁ। যদি কিবা মানে সৰু সুৰা ভুল হ'ব পাৰে, মানুহ হয়, মই ইয়াতে কণ্ট্ৰভাৰ্চিয়েল বা কোনো কৰা নাই, মই জাষ্ট কি বস্তুখিনি কি হয় বা কি চলিছে সেইটো লৈ মানে এই ডিছকাশ্যনটো কৰিলোঁ বা বুজাবলৈ ট্ৰাই কৰিলোঁ, এইখিনিয়ে। তো হোপ সকলোৱে বুজি পাইছে বা
যিসকলে বুজা নাই মই এগেইন কৈছোঁ, আজিৰ নিউজ পেপাৰ, যোৱাকালিৰ নিউজ পেপাৰ, যদি নিউজ পেপাৰ আছে তোমালোকে এডিটোৰিয়েল পেজত যাবা, তাতে এইখিনি বস্তু ভালকৈ বুজোৱা হৈছে বা এভৰিডে আহি আছে, বৰ্তমান এভৰিডে আহি আছে যে ৱৰ্ক প্ৰপাৰ্টি কি হয়, ৱৰ্ক প্ৰপাৰ্টি এমেণ্ডমেণ্ট বিল কি হয়, লোকসভাত যে পাছ হৈছে এইবোৰ কি হয়। তো বুজাবলৈ ট্ৰাই কৰিছোঁ। থেংক ইউ এভৰিৱান, ভালে থাকা। তো ইমানখিনিয়ে।